কেতিয়াবা মানুহক আটাইতকৈ বেছি আঘাত দিয়ে শত্ৰুৱে কোৱা কথা নহয়, আপোন বুলি ভবা মানুহে কোৱা কথাই। বিশেষকৈ যেতিয়া কোনোবাই আমাৰ অতীত, আমাৰ পৰিচয় বা আমাৰ জন্মক লৈ প্ৰশ্ন তোলে, তেতিয়া সেই কথাবোৰ মনত গভীৰভাৱে ৰৈ যায়। কিন্তু নিজৰ অতীত যিয়েই নহওক, মানুহৰ মূল্য তেওঁৰ জন্মে নহয়, তেওঁৰ কৰ্মই নিৰ্ধাৰণ কৰে। নমস্কাৰ বন্ধুসকল, সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ বকুল ধাৰাবাহিকৰ আগন্তুক খণ্ডৰ প্ৰমো ৰিভিউ। আগন্তুক খণ্ডত অদিতিৰ জীৱনত একেলগে কেইবাটাও ডাঙৰ সমস্যা আহিব পাৰে। এফালে দেউতাকৰ স্বাস্থ্যক লৈ চিন্তা, আনফালে মাত্ৰ কেইঘণ্টামানৰ ভিতৰত আশ্ৰমখন ৰক্ষা কৰাৰ প্ৰত্যাহ্বান। তাৰ মাজতে অদিতিৰ জন্ম আৰু অতীতক লৈ কৰা কূটনীতিয়ে তাইৰ মনত গভীৰ আঘাত দিব পাৰে। ইফালে অনাবিল আৰু তেওঁৰ সহযোগীসকলে ইতিমধ্যে আশ্ৰম ভাঙিবলৈ সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। তেওঁলোকৰ উদ্দেশ্য কেৱল আশ্ৰমখন ধ্বংস কৰাই নহয়, অদিতি আৰু আদিৰ সম্পৰ্কতো আঘাত কৰা। তেন্তে কাইলৈ সঁচাকৈয়ে আশ্ৰমখনৰ ওপৰত নামিব নেকি বিপদ? আৰু অদিতিয়ে নিজৰ অতীতৰ এই আঘাতৰ মাজতো আশ্ৰমখন ৰক্ষা কৰিব পাৰিবনে? আহক জানো আগন্তুক খণ্ডত কি হ'ব পাৰে। বন্ধুসকল, মোৰ অনুমান অনুসৰি আগন্তুক খণ্ডৰ আটাইতকৈ ডাঙৰ ঘটনাটো হ'ব পাৰে আশ্ৰমখন ভাঙিবলৈ অনাবিলৰ চেষ্টা। অনাবিলে ইতিমধ্যে মানুহ আৰু আৰক্ষীৰ ব্যৱস্থা কৰাৰ কথা ভাবিছে। গতিকে অদিতি আৰু আদিয়ে সময়মতে কোনো আইনী প্ৰমাণ বা প্ৰয়োজনীয় ডকুমেণ্ট যোগাৰ কৰিব নোৱাৰিলে আশ্ৰমখন সঁচাকৈ বিপদত পৰিব পাৰে। আনহাতে অদিতি আৰু আদি হয়তো শেষ মুহূৰ্তলৈকে আশ্ৰমৰ ডকুমেণ্ট আৰু প্ৰয়োজনীয় মানুহজনক বিচাৰি উলিওৱাৰ চেষ্টা কৰিব। হয়তো তেওঁলোকৰ হাতলৈ এনে এটা গুৰুত্বপূৰ্ণ তথ্য আহিব পাৰে, যিটোৱে আশ্ৰমখন ৰক্ষা কৰাৰ নতুন পথ মুকলি কৰিব। ইফালে দেউতাক এতিয়াও অদিতিৰ ওপৰত খং কৰি আছে আৰু চিকিৎসা ল'বলৈও অনিচ্ছুক। কিন্তু অদিতিয়ে দেউতাকৰ বাবে চিন্তা কৰি থকাৰ কথাটো হয়তো লাহে লাহে দেউতাকৰ মনতো প্ৰভাৱ পেলাব পাৰে। ভৱিষ্যতে এই ঘটনাই দেউতাক আৰু অদিতিৰ সম্পৰ্কত এটা ডাঙৰ পৰিৱৰ্তন আনিব পাৰে। আন এটা গুৰুত্বপূৰ্ণ দিশ হ'ল অদিতিৰ অতীত। অদিতিক অনাথ আশ্ৰমত ডাঙৰ হোৱা বুলি কৰা কূটনীতিয়ে তাইক ভিতৰৰ পৰা ভাঙি পেলাব পাৰে। হয়তো সেই কথাৰ পিছত অদিতিয়ে নিজৰ জন্মদাতা মা-দেউতাৰ বিষয়ে প্ৰথমবাৰৰ বাবে গভীৰভাৱে চিন্তা কৰিব। ইয়াৰ ফলত আগন্তুক দিনত অদিতিৰ জন্ম ৰহস্যৰ কোনো নতুন সূত্ৰ পোহৰলৈ অহাৰ সম্ভাৱনাও আছে। আনহাতে খলনায়কসকলে আদি আৰু অদিতিৰ বিচ্ছেদ ঘটোৱাৰ পৰিকল্পনা কৰিছে। গতিকে আশ্ৰমৰ সমস্যাৰ লগতে তেওঁলোকৰ সংসাৰতো নতুন ভুল বুজাবুজি বা ষড়যন্ত্ৰৰ সৃষ্টি কৰাৰ চেষ্টা হ'ব পাৰে। সৰ্বাধিক ডাঙৰ প্ৰশ্নটো হ'ল আশ্ৰমখন ভাঙিবলৈ অনাবিল অহাৰ আগতেই অদিতি আদিয়ে প্ৰয়োজনীয় প্ৰমাণ যোগাৰ কৰিব পাৰিবনে? নে সকলোৰে চকুৰ সন্মুখতে আশ্ৰমখন ধ্বংস কৰাৰ পৰিস্থিতি সৃষ্টি হ'ব? বন্ধুসকল, অদিতিৰ কাহিনীয়ে আমাক এটা কথা মনত পেলাই দিয়ে, মানুহৰ অতীত যিয়েই নহওক, নিজৰ ভৱিষ্যত নিজেই গঢ়াৰ অধিকাৰ সকলোৰে আছে। কোনোবাই আমাৰ জন্ম, পৰিচয় বা অতীতক লৈ কটূক্তি কৰিলেই আমাৰ মূল্য কমি নাযায়। অদিতিয়ে মা-দেউতাৰ মৰম নাপালেও এখন আশ্ৰমক নিজৰ ঘৰ বুলি আঁকোৱালি লৈছে। সেই আশ্ৰমৰ প্ৰতিগৰাকী শিশুৰ সপোনক নিজৰ সপোন কৰি লৈছে। হয়তো সেইবাবেই তাইৰ যুঁজখন কেৱল নিজৰ বাবে নহয়, বহুকেইজন শিশুৰ ভৱিষ্যতৰ বাবেও। এতিয়া চাবলৈ ৰৈ গ'ল অনাবিলে আশ্ৰমখন ভাঙিব পাৰিবনে? অদিতি আৰু আদিয়ে শেষ মুহূৰ্তত আশ্ৰমখন ৰক্ষা কৰিব পাৰিবনে? দেউতাকৰ মন অদিতিৰ প্ৰতি সলনি হ'বনে? আৰু অদিতিৰ অতীতৰ কোনো ৰহস্য আগলৈ পোহৰলৈ আহিবনে? আপোনালোকৰ মতে আগন্তুক খণ্ডত কি হ'ব পাৰে? কমেণ্ট কৰি নিশ্চয় জনাব। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ বন্ধুসকল, আকৌ লগ পাম পৰৱৰ্তী প্ৰমো ৰিভিউ।